আজি প্ৰেছ মিটটো মতাৰ কাৰণটো অলপ ক'ব নেকি আপোনালোকে? হয়, আজি প্ৰেছ মিট মতাৰ কাৰণ হ'ল আজি আমাৰ ইয়াত আশা ডিষ্ট্ৰিক্ট অফিচত আমাৰ এক্সিকিউটিভ মিটিং হৈছিলে আগন্তুক ইলেকশ্যন বিষয় লৈ কিনে। হয়, যেহেতু আজি এই মিটিঙত আমি ডিছকাছ কৰিলোঁ যে আগন্তুক দিনৰ পৰা চাই আছোঁ যে আমাৰ জাতিটো লৈ কিনে বহুত পলিটিকেল পাৰ্টিয়ে ইউজ কৰিলে। আমাৰ ডিমাণ্ডবিলাক ধৰি লওক ST, আমার কাস্ট সার্টিফিকেট, ল্যান্ড পাটা এগুলো আমি আগন্তুক দিন পৰা আমি ডিমান্ড কৰিছে। ডিমান্ড কৰি চৰকাৰে যিমানে চৰকাৰ আহে যায় দিম বুলি কৈ নিদিয়ে। আগত ধৰি লওক আমাৰ দুটা এম আছিলে, এটা দেওপানী সমষ্টি, বোকাজান সমষ্টি। এতিয়া বৰ্তমান চৰকাৰ চাব পাৰিছোঁ যে এইটোও নাই, এটাও নাই। আমাৰ ইমান বৃদ্ধ জাতি, ইমান আগৰ পৰা পুৰণা, আমি অল ইণ্ডিয়া ট্ৰাইবেল প্লাছ আমাৰ অল আসামত 1 crore ওচৰা-ওচৰি পপুলেশ্যন। আমি এবাৰ আমাৰ কাৰ্বি আংলং জিলা কমিটি ইয়াত ডিচাইড কৰিছে যেহেতু চৰকাৰে আমাৰ যদি ডিমাণ্ড ফুলফিল নকৰে আগন্তুক দিনত, তেনে আমিও ভাবিছোঁ যিহেতু সিহঁতক লৈ কিনে আমি এটা ভাল পদক্ষেপ ল'ম। যিহেতু আমি কাকবা জিকাবতো নোৱাৰিম, কাকবা হাৰাবতো পাৰিম। তো এইটো কাৰণে আমি ডিচাইড কৰিছোঁ যে এবাৰ কাক ভোট দিব লাগে, কেনেকুৱা ভোট দিব লাগে, এইটো আমাৰ চিক্ৰেচি থাকিব। লেকিন দিম ক'ত দিব লাগে আমাৰ আদিবাসীয়ে নিজৰ বিবেকত দিব। আৰু আগন্তুক দিনত যদি চৰকাৰে যোনটো চৰকাৰ হওক আমাৰ যদি ডিমাণ্ডটো ফুলফিল নকৰে, তেনে আমাৰ এইটো ধৰ্ণা কাৰ্যসূচী যি কাৰ্যসূচী আমাৰ এইটো চলি থাকিব আৰু যেতিয়ালৈকে নাপাওঁ এইটো নন ষ্টপ চলি থাকিব। মানে আপোনালোকক চৰকাৰে মানে প্ৰতাৰণা কৰিছে নহয় জানো? প্ৰতাৰণাটো কৰি আছে তেতিয়াৰ পৰা। আমি কিমান দিন পৰা ST মাত মাতিছোঁ, আমাক ST লাগে আজিলৈকে দিয়া নাই। প্লাছ আমাৰ লেণ্ড পাটা এতিয়া আহি নতুন সোমাই দিলে চৰকাৰে কাষ্ট চাৰ্টিফিকেট, হয়, আমাৰ কাষ্টতো ফচাই থৈ দিছে। তো আমি কৰিম কি কওক? এইটো বস্তু লৈ কিনে আমি আজি বহি আমি ডিছকাছ কৰিছোঁ যে এবাৰ সদায় বছৰ আদিবাসী ছাত্ৰ সন্থা আশা বা আদিবাসী জাতিয়ে ডাইৰেক্টলি কাকবা পলিটিকেলি অপেন ছাপোৰ্ট কৰে। এবাৰ আদিবাসী ছাত্ৰ সন্থাই ডিচাইড কৰিছে যে কাকো অপেনলি ছাপোৰ্ট কৰা নহ'ব। মানে আপোনালোকে ভোট বৰ্জন কৰিব নেকি? ভোট বৰ্জন নহয়, আমাৰ বিবেকত দিম। আমি কাক দিম এইটো আমি নিজে ডিচাইড কৰিম, লেকিন দিয়াটো দিম, ভোটটো বৰ্জন নহ'ব। কাৰ্বি আংলং আদিবাসী নিধন হোৱাৰ কাৰণে এটা বহুত চিন্তা কৰিবলৈ বাধ্যতা হৈছে। কিয়নো বিভিন্ন সময়ত এই জাতিটোক প্ৰতাৰণা কৰি আহিছে বুলি আপোনালোকে নিজেই জানে। মই আপোনালোকৰ জৰিয়তে গোটেই আমাৰ আদিবাসী বুদ্ধিজীৱী আৰু শিক্ষিত যুৱক যুৱতীসকলক এই আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ, আজি 58 বছৰ পৰা ধৰি এই জাতিটো কোন চৰকাৰ পৰা কি পাইছে কি পোৱা নাই আজি নিজেই সকলোৱে অৱগত। গতিকে এইবাৰ আমাৰ আদিবাসী ছাত্ৰ সংগঠনে প্ৰত্যেকবাৰ আমি ভুৱা প্ৰতিশ্ৰুতি দি আমালোকক বিভিন্ন ধৰণৰ চৰকাৰে আমালোকক জিকাই দিয়ক, জিকোৱাৰ পাছত আপোনালোকৰ যিবিলাক সমস্যা আছে এইবিলাক কম সময়ৰ ভিতৰত আমি সমাধান কৰি দিম বুলি কৈছিলে, কিন্তু আজিলৈকে কোনো চৰকাৰে কৰি দিয়া নাই। গতিকে বাকী ST-কৰণ, ম্যাদী পাটাকৰণ, লগতে এপইণ্টমেণ্ট আৰু বিভিন্ন ধৰণৰ সমস্যা আছে। সেই সমস্যাৰ ভিতৰত আমি একোৱেই দেখা নাপালোঁ, যে কোনো ধৰণৰ ফলশ্ৰুতি নাপালোঁ। বৰঞ্চ IY ঘৰ যিটো নেকি আজি কি কয় ইন্দিৰা আৱাস যোজনা আছিলে, সেই যোজনাটো 2 এটা পাইছে। আৰু যিখিনি কি কয় এই ৰেচন কাৰ্ড আৰু কি কয় এইটো বৃদ্ধ পেঞ্চন ধৰি তাৰপিছত এতিয়া নতুন স্কিম এটা উলিয়াইছে অৰুণোদয় স্কিম। সেই অৰুণোদয় স্কিমৰ পৰা আজিলৈকে আমাৰ আদিবাসী আই মাতৃসকলে সম্পূৰ্ণৰূপে আজিলৈকেও চৰকাৰে দিয়াৰ ব্যৱস্থা কৰা নাই। এতিয়া যদি আমি আপোনালোকে বিচাৰি চাব পাৰে যে কোনটো গাঁৱত কিমান এই চৰকাৰৰ আঁচনিখিনি পাইছে, আপোনালোকে যদি ইনকুৱাৰী কৰে নিশ্চয় 2-এজনৰহে হৈছে। গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকক ধন্যবাদ দিছোঁ যে আজি আমি কিছুমান চিন্তা কৰিবলৈ যে বাধ্য হৈছোঁ। কিয়নো 58 বছৰ পৰা ধৰি আদিবাসীটো বিবেক ভোট বোলা এটা চিন্তা কৰা নাছিল, কিন্তু আমি ক'বলৈ বাধ্যতা। আজি আমি অপেন ছাপোৰ্ট কৰাইছিলোঁ, চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া হিচাপত আমি ৰাইজক কৈছিলোঁ যে আপোনালোকে এইবাৰ আমুক চৰকাৰক জিকাক, আমাৰ এইবিলাক সমস্যা সম্পূৰ্ণ ফলাফল হ'ব, কিন্তু সেইবিলাক
ফলাফল নোহোৱাৰ কাৰণে আজি আমি বিবেক ভোট ৰাইজক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিবলৈ বাধ্যতা হৈছোঁ। কিয়নো আজি প্ৰত্যেক ইলেকশ্যনত আমালোকৰ কিছুমান লিডাৰ সৰু সৰু কিছুমান গাঁৱলীয়া মানুহক লিডাৰ বনাই সিহঁতক 2 টকা পইচা দি আমাৰ জাতিটোৰ যিবিলাক সমস্যাবিলাক মানে ডাইভাৰ্ট কৰি সিহঁতে ভুৱা প্ৰতিশ্ৰুতিৰ জৰিয়তে সিহঁতে ভোটখিনি সংগ্ৰহ কৰি জিকি যায়। পাছত আমালোকক আপোনালোকৰ সমস্যাবিলাক কৰিছোঁ নহয়, কৰি দিম নহয়, এনেকৈ দি ঠেলি ঠেলি 10 বছৰ পাৰ কৰি দিয়ে। গতিকে এইবাৰ আমি আৰু ঠগ খাবলৈ নাই। আমি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত সকলোকে পালন কৰিব, আখৰে আখৰে পালন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ বুদ্ধিজীৱী আৰু আমাৰ ছাত্ৰ সংগঠনৰ সদস্যসকলৰ তৰফৰ পৰা আৰু যিবিলাক উপযুক্ত যুৱক যুৱতীসকলে উঠি আহিছে সেই জাতিৰ স্বাৰ্থ সিহঁতে নিশ্চয় এই আমাৰ সিদ্ধান্ত যিটো লৈছোঁ সেই সিদ্ধান্ত নিশ্চয় ভূমিকা পালন কৰিব বুলি মই মোৰ তৰফৰ পৰা আদিবাসী ছাত্ৰ সংগঠনৰ ডিষ্ট্ৰিক্ট কমিটিৰ উপদেষ্টা হিচাপত মই অনুৰোধ কৰি মোৰ বক্তব্য ইমানতে সামৰণি। আৰু এই পদক্ষেপটো অনলি আমাৰ কাৰ্বি আংলঙতে নে আৰু অল আছামত এইটো পদক্ষেপটো? আমি ডিষ্ট্ৰিক্ট হিচাপত এইটো সিদ্ধান্ত লৈছোঁ। হয় না? এইটো ডিষ্ট্ৰিক্টৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি ফলস্বৰূপে এতিয়ালৈকে পোৱা নাই। বিশেষকৈ আজি কাষ্ট চাৰ্টিফিকেটৰ আমাৰ বন্ধ হৈ আছে। আজি স্কুল কলেজ কালি পৰহি এডমিশ্যন চলি আছে। আজি কাষ্ট চাৰ্টিফিকেট নহ'লে এটা মানে এডমিশ্যন ল'বলৈ আমি বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। গতিকে বহুত দুৰ্ভাগ্যজনক। আমি আদিবাসী জন্ম লোৱাটোৱে আমি পাপ নেকি বুলি আমি অনুভৱ কৰিব মানে পাই থকা হৈছোঁ। দুখ লাগে। আজি আমাক ভোট ল'বলৈ ভাল পায় কিন্তু আমাক সুবিধা দিবলৈ বেয়া পায়। লগতে বোকাজান দেওপানী এটা আমালোকৰ 2টা প্ৰতিনিধি আহি আছিলে, সেই 2টা প্ৰতিনিধিৰ জেগাত আজি আমাক নীল কৰি দিলে। আজি বোকাজান ৰাইজে দেওপানী ৰাইজে এটা প্ৰতিনিধি জিকাই পঠোৱাৰ পাছত এখেতক এটা কাউন্সিলৰ সদস্য নিদিয়াকৈ কিবা এটা দুৰ্ভাগ্যজনক হিচাপত এখেতক কিবা এটা ঘটনা ঘটি যোৱা এখেতক দলৰ পৰা বহিষ্কাৰ কৰি আজি সেই জেগাত কোনো আদিবাসী নাই নিচিনা চিন্তা চৰ্চা কৰি এখেতে এজন বেলেগ জেগাৰ এজন মানুহ আনি এখেতে নমিনেট দি পৰা এখেতক ইয়ে বনাইছিলে। সেইটো আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি ধিক্কাৰ জনাইছোঁ বৰ্তমান চৰকাৰক।